নমস্কাৰ মৰমৰ অকণিহঁত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ ৮ নম্বৰ অধ্যায়টি আৰু এই অধ্যায়টিৰ নাম হ'ল আমাৰ ঐতিহ্য আৰু এই অধ্যায়টিৰ প্ৰথম পাঠটি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ আৰু পাঠটিৰ নাম হ'ল চৰাইদেউ ভ্ৰমণ এই পাঠটিৰ প্ৰথম অংশটি আজি তোমালোকৰ লগত আলোচনা কৰিম আহাচোন এই পাঠটিৰ ভিতৰত কিনো আছে চাও প্ৰথমতে এটা দফা দি থোৱা আছে আহাচোন পঢ়ি চাও এই দফাটোত কিনো আছে কি কৈছে ইয়াত অতীজৰ পৰা আমাৰ মাজত থকা কিছুমান শিল্প কলা সংস্কৃতি উৎসৱ কীৰ্তিচিহ্ন আদিয়ে আমাৰ জাতীয় পৰিচয় বহন কৰিছে এইবোৰ আমাৰ ঐতিহ্য এইবোৰক লৈ আমি গৌৰৱবোধ কৰোঁ এই ঐতিহ্যবোৰে যেতিয়া ৰাষ্ট্ৰীয় আৰু বিশ্বমানৰ স্বীকৃতি পায় তেতিয়া আমাৰ মন আনন্দত উঠলি উঠে এনে এক গৌৰৱৰ দিশৰ বিষয়ে এই পাঠটিৰ জৰিয়তে জানো আহা কি কৈছে এই দফাটোত যে অতীজৰে পৰা আমাৰ মাজত থকা কিছুমান কলা সংস্কৃতি উৎসৱ কীৰ্তিচিহ্নই আমাক কি কৰে আমাৰ পৰিচয় বহন কৰিছে তেনেকুৱা বহুতো কীৰ্তিচিহ্ন আছে নহয়নে যেনেকৈ ধৰি লোৱা শিৱসাগৰত ৰংঘৰ কাৰেংঘৰ নহয় জানো ঠিক তেনেকৈ কামাখ্যা মন্দিৰ নহয়নে ঠিক তেনেকৈ আৰু কিছুমান উৎসৱো আছে আমাৰ যিবোৰে আমাক পৰিচয় দাঙি ধৰে আৰু সেই কীৰ্তিচিহ্নসমূহ বা সেই শিল্প কীৰ্তিচিহ্নসমূহে সেই ঐতিহ্যসমূহে যেতিয়া বিশ্বত প্ৰতিষ্ঠা লাভ কৰে তেতিয়া আমাৰ মনটো বহুত ভাল লাগে আৰু এই পাঠটিত কি কৰিছে তেনেকুৱা এটাই গৌৰৱৰ দিশৰ বিষয়ে বা তেনেকুৱা বিশ্ব ঐতিহ্যৰ বিষয়ে আলোচনা কৰিছে এতিয়া আমি পাঠটিৰ ভিতৰলৈ চাওঁ আহাচোন কিনো আছে পঢ়ো আহা ইয়াতে প্ৰথমতে আমাক কি দিছে এটা দফা দিছে আৰু পঢ়িব দিছে পঢ়ি চাওঁ আহাচোন কিনো আছে আজি বন্ধৰ দিন শ্ৰুতিয়ে পুৰণি কিতাপ পঢ়ি দিনটো কটাবলৈ মন কৰিলে ঘৰৰ কিতাপৰ আলমাৰিটো শ্ৰুতিয়ে খুলি ল'লে এখনকৈ তাই বহুকেইখন কিতাপৰ পাত লুটিয়ালে তেনেতে এখন দিন লেখাত তাইৰ চকু পৰিল কি কৈছে এই দফাটোত আজি বন্ধৰ দিন আৰু শ্ৰুতিয়ে কি কৰিলে কিছুমান পুৰণি কিতাপ পঢ়িবলৈ মন কৰিলে আৰু কি কৰিলে শ্ৰুতিয়ে ঘৰৰ আলমাৰিটো খুলি ল'লে আৰু বহুতো কিতাপ উলিয়াই ল'লে আৰু কিতাপবোৰ এখন এখনকৈ পাত লুটিয়াবলৈ ধৰিলে তাৰ পাছত চাওঁ আহাচোন কিনো আছে দিন লেখাখনৰ প্ৰথম পাতখন লুটিয়াই তাই আচৰিত হ'ল তাই কি কৰিছিলে পাতবোৰ লুটিয়াই থাকোতে এখন দিন লেখা দেখিলে আৰু দিন লেখাখনৰ প্ৰথম পাতখন লুটিয়াই তাই আচৰিত হ'ল এতিয়া আহাচোন চাওঁ দিন লেখাখনতনো কি আছে দিন লেখাখনৰ ছবিখনত থকা ল'ৰাজন দেখিবলৈ সাইলাখ শ্ৰুতিৰ সৰু ভায়েকৰ দৰে ছবিখনৰ তলত তাইৰ পিতাক ৰমেন চহৰীয়াৰ নাম লিখা আছে গোট আখৰৰ লেখাবোৰ দেখি শ্ৰুতিৰ বৰ ভাল লাগিল তাই যেতিয়া দিন লেখাখন দেখিলে তাত থকা ছবিখন দেখি তাই আচৰিত হ'ল কাৰণ সেই দিন লেখাখনত থকা ছবিখন দেখিবলৈ শ্ৰুতিৰ সৰু ভায়েকৰ নিচিনা আৰু সেই ছবিখনৰ তলত তাইৰ দেউতাকৰ নাম আছিলে আৰু দেউতাকৰ নাম কি আছিলে ৰমেন চহৰীয়া তাৰ পাছতে শ্ৰুতিয়ে সেই দিন লেখাখনৰ আখৰসমূহ দেখি বৰ ভাল পালে এতিয়া আমি দিন লেখাখন পঢ়ি চাওঁ আহাচোন কিনো আছে তাই পাতবোৰ লুটিয়াই দিন লেখাখন পঢ়িবলৈ আৰম্ভ কৰিলে হঠাৎ এটি পৃষ্ঠাত তাইৰ চকু ৰৈ গ'ল তাত লিখা আছিল চৰাইদেউ ভ্ৰমণ তাই আগ্ৰহেৰে লেখাটো পঢ়িবলৈ আৰম্ভ কৰিলে
যেতিয়া তাই দিনলেখাখনৰ পাতবোৰ লুটিয়াই গ'ল হঠাতে তাই এটা পৃষ্ঠাত চকু পৰিলে আৰু তাৰ সেই পৃষ্ঠাটোত আছিলে চৰাইদেউ ভ্ৰমণ আৰু সেই লেখাটো তাই আগ্ৰহেৰে পঢ়িবলৈ ধৰিলে এতিয়া চাওঁ আহাচোন সেই লেখাটোতনো কি আছে এইয়া চোৱা চৰাইদেউ ভ্ৰমণ সেই দিনলেখাখনৰ সেই পাতটো ইয়াত ধুনীয়াকৈ দি দিছে আমি পঢ়ি চাওঁ আহাচোন কিনো আছে চৰাইদেউ ভ্ৰমণ শনিবাৰ 25 ডিসেম্বৰ 1993 খ্ৰীষ্টাব্দ তাৰ মানে কেতিয়া লিখিছিলে 1993 চনৰ 25 ডিসেম্বৰ তাৰিখে লিখিছিলে এতিয়া পঢ়ি চাওঁ আহাচোন কিনো লিখি থোৱা আছে চৰাইদেউ শিৱসাগৰ জিলাত অৱস্থিত চৰাইদেউ নামটো টাই আহোম ভাষাৰ পৰা আহিছে ইয়াত আহোমসকলে ৰাজধানী স্থাপন কৰিছিল ইয়াত আহোম স্বৰ্গদেউসকলৰ মৈদাম আছে এই ঠাইখন শিৱসাগৰ নগৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰৈত আমি আজি শিৱসাগৰ নগৰৰ পৰা চৰাইদেউ মৈদাম চাবলৈ যাম আমাৰ দলটোৰ সাৰথী হিচাপে মোহন দাস ছাৰ আছে এই দিনলেখাখনত এইসমূহ শ্ৰুতিৰ দেউতাকে লিখিছিল তোমালোকে নিশ্চয় পঢ়ি দিয়াৰ লগে লগে বুজি পাইছাই নহয়নে আৰু কিনো লিখি থোৱা আছে চাওঁচোন আহা ৰাতিপুৱাৰ ভাগত পুৱা 6 বজাত উঠি আমি হাত মুখ ধুলো চাহ জলপান খাই জীপ গাড়ীত উঠি আমি চৰাইদেউলৈ ৰাওনা হলো তেতিয়া সময় 7 বাজিল 8:15 মিনিটত আমি চৰাইদেউ পাহাৰত উপস্থিত হওঁ সকলোৰে মনবোৰ অগুল থগুল মানে সেই দিনটোত শ্ৰুতিৰ দেউতাকে চৰাইদেউলৈ যাওঁতে কি কৰিছিলে সেই গোটেই বৰ্ণনাসমূহ ইয়াত লিখা আছে তাৰ পাছতে চাওঁ আহা মোহন দাস ছাৰে আমাক ক'লে এয়াই হৈছে মৈদাম আহোম ৰজা আৰু ৰাজ পৰিয়ালৰ সমাধিস্থল আমি চৰাইদেউ পাহাৰত থকা মৈদামসমূহ এটা এটাকৈ চালো তাৰ ভিতৰত স্বৰ্গদেউ চুকাফা আৰু ৰাজেশ্বৰ সিংহৰ মৈদাম উল্লেখযোগ্য কিছুমান মৈদামত আকৌ নাম ফলক নাই সেই মৈদাম কেইটা কাৰ ধৰিব নোৱাৰিলো সেই মৈদাম কেইটা চোৱাৰ পাছত কুঁৱৰীসকলৰ মৈদামো চালো মৈদামৰ পৰা ওলাই আমি ধোৱা পুখুৰীটো চালো দাস ছাৰে ক'লে মৈদাম শব্দৰ অৰ্থ হ'ল মৃতকৰ সমাধি ইয়াৰ উপৰি ছাৰে আমাক চৰাইদেউ আৰু মৈদাম সম্পৰ্কে বহু কথা ক'লে মোৰ কিন্তু সকলো কথা মনত নৰল এতিয়া গম পালা নহয় এই পৃষ্ঠাটোত কি লিখি থোৱা আছিলে শ্ৰুতিৰ দেউতাকে যিদিনা চৰাইদেউলৈ ভ্ৰমণ কৰিবলৈ গৈছিলে সেই গোটেই কথাখিনি কি দেখিলে ৰাতিপুৱাৰ পৰা আৰু লগত কোন গৈছিল সকলোখিনি কথা বৰ্ণনা কৰি ধুনীয়াকৈ লিখি থৈছিল আৰু এনেকৈ প্ৰত্যেক দিনাই যিসমূহ কাম আমি দৈনন্দিন জীৱনত কৰা কামসমূহ যদি আমি লিখিত ৰূপত ৰাখি থওঁ সেয়াই হ'ল দিনলেখা তেতিয়া কি হ'ব আমাৰ তেতিয়া আমি বহুত দিনৰ পিছত হলেও আমি সেইসমূহ পঢ়ি মনত পেলাব পাৰিম তাৰ পাছত চাওঁ আহাচোন কিনো আছে এইবাৰ কি আছে গোহাৰি পঢ়ি চাওঁ আহাচোন এই উদ্যানখন সকলোৰে বাবে উদ্যানত থকা গছ গছনি জীৱ জন্তু চৰাই পখিলা আদি আমাৰ সম্পদ এইবোৰৰ যাতে কোনেও ক্ষতি নকৰে তাৰ বাবে অনুৰোধ জনালো লগতে উদ্যানত খোৱা বস্তুৰ পেকেট প্লাষ্টিক বটল আদি পেলাই লেতেৰা নকৰিব আপোনাৰ সচেতনতাই উদ্যানখন সুন্দৰ কৰি ৰাখিব ধন্যবাদেৰে উদ্যান পৰিচালনা সমিতি আৰু কি কৈছে উদ্যান পৰিচালনা সমিতি আৰু তাতে এখন গুহাৰিও লিখি থোৱা আছিলে সেই গুহাৰিখনো শ্ৰুতিৰ দেউতাকে দিনলেখাখনত লিখি ৰাখিছে তাৰ পাছত চাওঁ আহাচোন কিনো আছে এইয়া চৰাইদেউ ভ্ৰমণৰ এখন স্থিৰ চিত্ৰও ইয়াত ৰাখি থৈছে মানে শ্ৰুতিৰ দেউতাক যি সময়ত গৈছিলে চৰাইদেউলৈ তাৰে কিছুমান স্থিৰ চিত্ৰ এখন ইয়াত ৰাখিছে দেখিছানে তোমালোকে এইয়া
তোমালোকৰ নিচিনাই কণ কণ শিশু আছে নহয়নে কণ কণ ছাত্ৰ ছাত্ৰী আৰু এয়া লগতে শিক্ষক শিক্ষয়িত্ৰীসকলো গৈছে তাৰ পাছত চাওঁ আহাচোন কিনো আছে তাৰ পাছতে আছে শ্ৰুতিয়ে দিনলেখাখন পঢ়ি দেউতাক অহালৈ বাট চালে তাই দেউতাকক দিনলেখাখনৰ পাতখিলা দেখুৱালে তাই আগ্ৰহ দেখি দেউতাকে বৰ ভাল পালে তেতিয়া তেওঁ সেই ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে জীয়েকক বিৱৰি ক'লে তেওঁ ক'লে সেই চৰাইদেউ মৈদামেই এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি লাভ কৰিছে লগতে চৰাইদেউ যে এতিয়া এখন জিলা হৈছে এই কথাষাৰো জনালে যেতিয়া দেউতাক আহিল তেতিয়া শ্ৰুতিয়ে দেউতাকক সেই দিনলেখাখনৰ পাতখিলা দেখুৱালে আৰু দেউতাকেও বৰ ভাল পালে আৰু সেই অতীতৰ সেই স্মৃতিসমূহ ৰোমন্থন কৰি কিনো হৈছিল তাত সকলো কথা শ্ৰুতিক বিৱৰি ক'লে আৰু লগতে ক'লে যে সেই মৈদামসমূহ যে চাইছিলে তেওঁলোকে সেই মৈদামসমূহে এতিয়া বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিলে আৰু লগতে ক'লে যে সেই চৰাইদেউ এতিয়া এখন জিলালৈ ৰূপান্তৰিত হ'ল আগতে একেলগে শিৱসাগৰ জিলাত আছিলে আৰু বৰ্তমান শিৱসাগৰ জিলাৰ পৰা চৰাইদেউখন ভাগ হৈ চৰাইদেউ জিলা হিচাপে স্বীকৃতি পালে তাৰ পাছত কি আছে চাওঁ আহাচোন শ্ৰুতিয়ে দেউতাকক সিহঁতকো চৰাইদেউলৈ নিবলৈ খাটনি ধৰিলে দেউতাকে শ্ৰুতিক ক'লে হ'ব বাৰু দীঘলীয়া বন্ধ পালে তোমালোকক চৰাইদেউলৈ লৈ যাম দেউতাকৰ কথা শুনি শ্ৰুতিৰ মনটো বৰ আনন্দেৰে ভৰি পৰিল আৰু শ্ৰুতিয়েও শিৱসাগৰলৈ যাবলৈ ইচ্ছা কৰাত চৰাইদেউলৈ যাবলৈ ইচ্ছা কৰাত দেউতাকে ক'লে তোমালোকৰ যেতিয়া বন্ধ হ'ব মই লৈ যাম বাৰু বুলি ক'লে তাৰ পাছত চাওঁ আহাচোন কিনো আছে আমি যে পঢ়ি আহিছিলো পাঠটি তাৰে প্ৰশ্ন দি থোৱা আছে এতিয়া আহাচোন আমি কিনো আছে প্ৰশ্নত চাওঁ 1 নম্বৰতে আছে শ্ৰুতিৰ দেউতাকৰ নাম কি আছিল বাৰু ৰমেন চহৰীয়া নে বীৰেন চহৰীয়া ৰমেন চহৰীয়া নহয়নে গতিকে আমি কত শুদ্ধ চিন দিলো তাৰ পাছত চাওঁ আহাচোন 2 নম্বৰতে আছে মৈদাম শব্দৰ অৰ্থ হ'ল কি বাৰু মৈদাম শব্দৰ অৰ্থ হ'ল মৃতকৰ সমাধি মৰমৰ অকণিহঁত তোমালোকে নিশ্চয় বুজি পালা এতিয়া আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ